ঘৰৰ ল'ৰা আহি আছে। গুৰেশ্বৰ সমষ্টিত বহু চৰ্চাত এখন ফলক। ফলকখনৰ চৰ্চাত থকা কোন এইজন ঘৰৰ ল'ৰা? গুৰেশ্বৰ সমষ্টিত বহু চৰ্চাত এইজন যুৱনেতা। গুৰেশ্বৰ সমষ্টিৰ বহু অঞ্চলত দেখা গৈছে এইজন যুৱনেতা। যুৱনেতাগৰাকীৰ নাম হৈছে মৃদুল প্ৰীতম ডেকা। গুৰেশ্বৰ সমষ্টিবাসীৰ হিয়াৰ আমঠু হৈ পৰিছে যুৱনেতাগৰাকী। সন্মুখত পৰিষদীয় নিৰ্বাচন আছে, তাৰপিছতে বিধানসভা নিৰ্বাচন। গতিকে গুৰেশ্বৰ সমষ্টিয়ে যিহেতু এইবেলি নতুন স্বকীয়তা লাভ কৰিছে, গুৰেশ্বৰ সমষ্টি হিচাপে নতুনকৈ নৱগঠিত গুৰেশ্বৰ সমষ্টি হিচাপে স্বকীয়তা লাভ কৰিছে। গতিকে আমাৰ কৰণীয় বহুখিনি আছে। এগৰাকী দলৰ সক্ৰিয় কাৰ্যকৰ্তা হিচাপে গুৰেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ আমি গৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো উন্নয়নৰ বাৰ্তা আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ, জনসম্পৰ্ক কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আমি বিভিন্ন প্ৰান্তত বিভিন্ন লোকক আমি কিছু পৰিমাণে সকাহ দিবলৈ উন্নয়নমূলক কামৰ জৰিয়তে সকাহ দিবলৈ চেষ্টা কৰি আছোঁ। আৰু আজি আমি আমাৰ গুৰেশ্বৰ মণ্ডলৰ বিষয়ববীসকলৰ সৈতে আমি মত বিনিময়ত মিলিত হৈছোঁ। আৰু যিহেতু গুৰেশ্বৰ মণ্ডলৰ নতুন ভাৰতীয় জনতা পাৰ্টীৰ যিটো নতুন নৱনিৰ্বাচিত যিটো কাৰ্যালয়, সেই কাৰ্যালয়টো আজি পৰিদৰ্শন কৰিলোঁ আৰু খুব ভাল লাগিছে। গুৰেশ্বৰ সমষ্টিত এইবাৰ বিজেপিয়ে আগতকৈ আৰু উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। সেয়া পৰিষদীয় সমষ্টিয়ে হওক, পৰিষদীয় নিৰ্বাচনে হওক বা বিধানসভা নিৰ্বাচনে হওক। দলৰ কৰ্মীসকলৰ, কাৰ্যকৰ্তাসকলৰ যি উৎসাহ উদ্দীপনা দেখি মই অভিভূত হৈছোঁ। কাৰণ সকলোৱে সংকল্প লৈছে যে আমি সমৃদ্ধিশালী আমি গুৰেশ্বৰ নিৰ্মাণ কৰিব লাগিব। আমাৰ সকলোৰে সংকল্প আছে। আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই এতিয়া কঁকালত টঙালি বান্ধিছে। সন্মুখত পৰিষদীয় নিৰ্বাচন আছে আৰু আগন্তুক দিনত বিধানসভা নিৰ্বাচন আছে। আৰু বিধানসভা নিৰ্বাচনৰ লগতে পৰিষদীয় নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে এককভাৱে আটাইতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এই মুহূৰ্তত মই আপোনালোকৰ আগত এই কথা দৃঢ়তাৰে কৈছোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন, অসমখনক 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ যি সপোন, সেই সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে। বেছিদিন নাই। বিগত 4 বছৰত আপোনালোকে দেখিছে যে অসমখনক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কি ধৰণে এক উন্নয়নৰ ধাৰা বৈ যাবলৈ তেওঁ সক্ষম হৈছে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁ যি দায়বদ্ধতাৰে কাম কৰিছে, সেই ক্ষেত্ৰত আমি ইতিহাসত কেতিয়াও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৰে কাম কৰা মানুহ আমি দেখিবলৈ পোৱা নাই। গতিকে আমি এটাই আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত 2026তো ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে ভাৰতত, অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। আৰু পৰিষদীয় নিৰ্বাচনতো যিহেতু ইতিমধ্যে কোৱা হৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে অকলে নিৰ্বাচন খেলিব, গতিকে আমি দলৰ কাৰ্যকৰ্তাসকলৰ ওচৰলৈ গৈছোঁ, ৰাইজৰ মাজলৈ গৈছোঁ, তেওঁলোকক মুখ্যমন্ত্ৰী মহোদয়ৰ যি উন্নয়নৰ বাৰ্তা সেয়া বিলাবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোৱে কৈছে যে এইবেলি ভাৰতীয় জনতা পাৰ্টীকে সকলোৱে ভোট দিব আৰু যি মোদী ডাঙৰীৰ হাত শক্তিশালী কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবলৈ সকলো সাজু হৈছে। নিশ্চয়কৈ দলে যি দায়িত্ব দিয়ে সেই দায়িত্বই মই মূৰ পাতি ল'বলৈ সাজু আছোঁ। আৰু ইতিমধ্যে জানে যে বিধানসভা নিৰ্বাচনক লৈও যথেষ্ট কুচকাৱাজ চলি আছে, পৰিষদীয় নিৰ্বাচনক লৈও কুচকাৱাজ চলি আছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ এইটোৱে কৈ গৈছে যে কাইলৈতো যদি ভাৰতীয় জনতা পাৰ্টীৰ গুৰেশ্বৰ মণ্ডলৰে হওক, তিনিওটা মণ্ডলৰে কোনোবা এগৰাকী বুথ সভাপতিকো যদি ভাৰতীয় জনতা পাৰ্টীৰ গুৰেশ্বৰৰ বিধানসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, তাতো আচৰিত হ'বলগীয়া একো নাথাকিব। এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ। ৰাষ্ট্ৰ নিৰ্মাণৰ যি সপোন আগত লৈ ভাৰতীয় জনতা পাৰ্টীৰ জন্ম হৈছিল। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিকোনো দায়িত্বই মই পালন কৰিবলৈ সাজু আছোঁ। আৰু গুৰেশ্বৰ যিহেতু মোৰ নিজৰ জেগা, মোৰ আপোন গাঁও, মোৰ জন্ম গাঁও, মোৰ উপজা গাঁও, গতিকে এই মানুহখিনিৰ প্ৰতি, মোৰ আপোন মানুহখিনিৰ প্ৰতি মোৰ দায়িত্ব আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনক আমি বাস্তৱায়িত সকলোৱে কৰিবই লাগিব। দলৰ যিসমূহ কাৰ্যকৰ্তা আছে তেওঁলোকক লগত লৈ আমি একেলগে আগবাঢ়িম আৰু সমৃদ্ধিশালী গুৰেশ্বৰ আমি নিৰ্মাণ কৰিম।